ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেল আজমিৰা ক্ৰিয়েশ্যন 29লৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ লেচন নম্বৰ 7 লেচন টিৰ বিষয়ে কিছু আলোচনা কৰিবলৈ বিচাৰিছোঁ। লগতে কিছু প্ৰশ্ন উত্তৰ দিবলৈ লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা, লগতে লাইক দি কমেণ্ট কৰিবা। এতিয়া লেচনলৈ আহিছোঁ। লেচন নম্বৰ 7 গামোচা এ থ্ৰেড অফ লাভ। গামোচা এটা মৰমৰ প্ৰতীক বা মৰমৰ এনাজৰী বুলি কোৱা হৈছে। আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ ফুল অফ ডিফাৰেণ্ট কালচাৰ্ছ এণ্ড ট্ৰেডিশ্যনছ। আমাৰ দেশ ভাৰতবৰ্ষ ডিফাৰেণ্ট কালচাৰ্ছ বিভিন্ন সংস্কৃতি এণ্ড ট্ৰেডিশ্যনছ আৰু পৰম্পৰাৰে পৰিপূৰ্ণ। ৰিড দ্য ষ্টেটমেণ্টছ ইন কলম এ এণ্ড মেটচ দেম উইথ দ্য ৰিলিভেণ্ট ফেষ্টিভেলছ ইন কলম বি। ইয়াত তোমালোকক দুটা স্তৱক দিয়া আছে। স্তৱকবিলাকত এ আৰু বি স্তৱকবিলাকত কিছুমান উক্তি দিয়া আছে, তোমালোকে বি স্তৱকৰ লগত মিলাব লাগে। Read the statements column A and match them with the relevant festivals in column B. ইয়াত তোমালোকক স্তৱক A লগত স্তৱক B মিলাব দিছে। স্তৱক B কিছুমান ৰিলিভেণ্ট ফেষ্টিভেলছ অৰ্থাৎ সম্পৰ্কিত A লগত সম্পৰ্কিত কিছুমান উৎসৱৰ কথা দিয়া আছে, তোমালোকে মিলাব লাগে। There are different harvest festivals celebrated in different states of India. ভাৰতবৰ্ষত বিভিন্ন দেশত ডিফাৰেণ্ট ষ্টেটছ বিভিন্ন দেশত কৃষি সম্পৰ্কীয় বিভিন্ন উৎসৱ উদযাপন কৰা হয়। সেইবিলাক ইয়াত মিলাব দিছে, মই তোমালোকক মিলাই দিছোঁ। 1 নম্বৰত দিয়া আছে এ 4-day হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন চাউথ ইণ্ডিয়া। চাউথ ইণ্ডিয়াত 4 দিনীয়াকৈ কৃষি সম্বন্ধীয় উৎসৱ উদযাপন কৰা হয়। হোমছ আৰ ডেকোৰেটেড উইথ কলমাছ, মেংগ' লিভছ এণ্ড ফ্লাৱাৰ্ছ। ঘৰবিলাক কলমাছ, আমৰ পাত আৰু ফুলেৰে সজোৱা হয়। সেই উৎসৱটিক চাউথ ইণ্ডিয়াত কোৱা হয় পোংগাল বুলি। পোংগাল। তাৰপিছত 2 নম্বৰত দিয়া আছে এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন নৰ্থ ইণ্ডিয়া। দক্ষিণ ভাৰতৰ নিচিনাকৈ উত্তৰ ভাৰততো কৃষি সম্বন্ধীয় উৎসৱ পালন কৰা হয়। দিছ ফেষ্টিভেল মাৰ্কছ দ্য বিগিনিং অফ দ্য ছানছ জাৰ্ণি টুৱাৰ্ডছ দ্য নৰ্থাৰ্ণ হেমিস্ফেয়াৰ। এই উৎসৱটো সূৰ্যৰ যিটো জাৰ্ণি অৰ্থাৎ উত্তৰায়ণ দক্ষিণায়ন, সূৰ্যৰ যিটো উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণ গোলাৰ্ধলৈ যায়, তেনেকুৱা যিটো জাৰ্ণি, তাৰ ফলত যিটো উৎসৱ হয় সেই উৎসৱটোক কোৱা হয় ইয়াতে মকৰ সংক্ৰান্তি। মই মিলাই দিছোঁ, তোমালোকে সেইধৰণে মিলাই ল'বা। তাৰপিছত 3 নম্বৰত দিয়া আছে এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন পাঞ্জাৱ। পাঞ্জাৱতো তেনেকুৱাকৈ কৃষি সম্বন্ধীয় উৎসৱ উদযাপন কৰা হয়। পিপুল লাইট বনফায়াৰ্ছ এণ্ড ছিং এণ্ড ডেন্স এৰাউণ্ড দেম। তাৰ মানুহবিলাকে জুই জ্বলাই গান গাই নাচি এই উৎসৱটো পালন কৰে। সেইটোক কোৱা হয় লহৰী। লহৰী। তাৰপিছত 4 নম্বৰত দিয়া আছে এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন গুজৰাট। দ্য most iconic part of this festival is kite flying. ইয়াতে গুজৰাটতো তেনেকৈ এটা উৎসৱ পালন কৰা হয় কৃষি সম্বন্ধীয়, সেইটোত চিলা উৰুৱা কৰা হয়। সেইটোক কোৱা হয় উত্তৰায়ণ। উত্তৰায়ণ বুলি কোৱা হয় গুজৰাটত যিটো কৃষি সম্বন্ধীয় উৎসৱ পালন কৰা হয় বা উদযাপন কৰা হয়। মই এতিয়া
এই পাঠটিৰ গামোচা এই থ্ৰেড অফ লাভ এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকক দিবলৈ বিচাৰিছোঁ। মই লিখি আনিছোঁ, বুজাই দিছোঁ, তোমালোকেও লিখি ল'ব পাৰিবা। ইয়াত দিয়া আছে এক্টিভিটিজত লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমি এই পাঠটো পঢ়ি কি বুজি পালোঁ চাওঁ আহা। 1 নম্বৰত দিয়া আছে হু ৱেৰ ৱেইটিং ফৰ বিহু। কোনে বিহুলৈ ৰৈ আছিল? এনচাৰত লিখিবা ৰুমি এণ্ড বাবু ৱেৰ ৱেইটিং ফৰ বিহু। ৰুমি আৰু বাবুৱে বিহুলৈ ৰৈ আছিল। 2 নম্বৰ প্ৰশ্ন হু জাম্পড আউট অফ দ্য বেড। কোনে বিচনাৰ পৰা বেড অৰ্থাৎ বিচনাৰ পৰা কোনে জঁপিয়াইছিল? এনচাৰত লিখিবা ৰুমি জাম্পড আউট অফ দ্য বেড। তাৰপিছত 3 নম্বৰ হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। কোনে দেম সিহঁতক ইনভাইটেড নিমন্ত্ৰণ কৰিছিল টু পাৰফৰ্ম হুঁচৰি। হুঁচৰি পৰিৱেশন কৰিবলৈ তেওঁলোকক কোনে নিমন্ত্ৰণ কৰিছিল বা ইনভাইট কৰিছিল? এনচাৰত লিখিবা জীৱন খুৰা এণ্ড মিনতি জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। জীৱন খুৰা আৰু মিনতি জেঠাইয়ে তেওঁলোকক হুঁচৰি পৰিৱেশন কৰিবলৈ ইনভাইট কৰিছিল অৰ্থাৎ নিমন্ত্ৰণ কৰিছিল। 4 নম্বৰ প্ৰশ্ন হুৱেৰ ডিড দে গ' ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি। তেওঁলোকে অৰ্থাৎ ৰুমি বা আৰু বাবুৱে তেওঁলোকৰ কথা কোৱা হৈছে, তেওঁলোকে ক'ত হুঁচৰি পৰিৱেশন কৰিবলৈ প্ৰথমতে গৈছিল? এনচাৰত লিখিবা দে ৱেণ্ট ফাৰ্ষ্ট টু মিনতি জেঠাইজ হাউচ টু পাৰফৰ্ম হুঁচৰি। তেওঁলোকে প্ৰথমতে মিনতি জেঠাইৰ ঘৰলৈ হুঁচৰি পৰিৱেশন কৰিবলৈ গৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্ন হু মেড ডেলিচিয়াছ ফুডছ। কোনে ডেলিচিয়াছ সুস্বাদু লাৰুজ। হু মেড ডেলিচিয়াছ লাৰুজ। কোনে সুস্বাদু লাৰু বনাইছিল? এনচাৰত লিখিবা মিনতি জেঠাই মেড ডেলিচিয়াছ লাৰুজ। মিনতি জেঠাইয়ে এই সুস্বাদু লাৰুবিলাক বনাইছিল। 6 নম্বৰ হোৱাই ৱাজ বাবু ছেড। বাবু কিয় দুখিত হৈছিল? এনচাৰত লিখিবা বাবু ৱাজ ছেড বিকজ হি লষ্ট হিজ আইতাজ গিফ্ট গামোচা। বাবু দুখিত হৈছিল কাৰণ সি আইতাৰ উপহাৰ যিটো গামোচা সেই গামোচাখন হেৰুৱাইছিল। 7 নম্বৰত আছে প্ৰশ্ন হাউ ডিড সুমন হেল্প বাবু। সুমনে কেনেকৈ বাবুক সহায় কৰিছিল? এনচাৰত লিখিবা সুমন হেল্প বাবু। সুমনে বাবুক সহায় কৰিছিল বাই গিভিং হিম এন এক্সট্ৰা গামোচা ফ্ৰম হিজ বেগ। সুমনে বাবুক তাৰ বেগৰ পৰা এখন অতিৰিক্ত গামোচা দি সহায় কৰিছিল। এইখিনি প্ৰশ্ন এনেকৈ লিখিবা, মই যিমান পাৰোঁ সহজকৈ দিছোঁ। ইয়াৰ পিছত মই অন্য এটা ভিডিঅ' বনাই তোমালোকক বাকী প্ৰশ্নবিলাকৰ উত্তৰ দিম। আজিলৈ ইমানতে এৰিছোঁ।